হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ যিহেতু অনলাইন এপ্লিকেশ্যন ইতিমধ্যে হৈ গৈছে। 19 এপ্ৰিললৈকে লাষ্ট ডেট আছিলে অনলাইন এপ্লিকেশ্যনৰ। চ' অনলাইন এপ্লিকেশ্যনৰ এইবাৰ এছিষ্টেণ্টৰ টোটেল 150টা পোষ্ট ওলাইছিলে। 150টা পোষ্টৰ কাৰণে টেণ্টেটিভ এক্সাম ডেট কেতিয়া হ'ব পাৰে সেইটোৰ ওপৰত ডিছকাছ কৰিম আৰু সেই বস্তুটো ডিছকাছ কৰাৰ আগতে আমি প্ৰিভিয়াছ ট্ৰেণ্ডটো চাব লাগিব। 2024ত কিমান দিনৰ ভিতৰত নটিফিকেশ্যন আহিছিলে, অনলাইন এপ্লিকেশ্যনৰ ষ্টাৰ্টিং ডেট, লাষ্ট ডেট, চিলেবাছ পাব্লিকেশ্যন, ঠিক আছে, তাৰপিছত এক্সাম ডেট স্কেডুল, সেই গোটেইবিলাক বস্তু কনচিডাৰ কৰি পেলাই আমি এইবাৰৰ টেণ্টেটিভ এক্সাম ডেটটো আজি উলিয়াম, ঠিক আছে। চ' আপোনালোকে মোক অলৰেডি বহুতবিলাকে ৰিকুৱেষ্ট কৰি আছিল যে টেণ্টেটিভ এক্সাম ডেটটো ক'ব লাগে কোঅপাৰেটিভ এপেক্স বেংকৰ। চ' মই আপোনালোকৰ আগত এনালাইচিছ কৰি দিম, এনেই ডাইৰেক্ট মুখেৰে কিবা এটা ডেট কৈ নিদিওঁ, সেইটো মতে আপোনালোকে টেণ্টেটিভ ডেট বুলি ধৰি ল'ব পাৰিব। তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত ষ্টাডি মেটেৰিয়েলছৰ এটা কোৰ্চ এভেইলেবল আছে, আছাম কোঅপাৰেটিভ বেংকছ এছিষ্টেণ্ট 2026ৰ ফুল কোৰ্চ এটা 400 ৰুপিছত। ইয়াতে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ যোনখন প্ৰিভিয়াছ ইয়েৰ চিলেবাছ আছিলে সেই চিলেবাছ ৰিলেটেড ভিডিঅ' এটা মই বনাইছিলোঁ, এনেকুৱা ধৰণৰকৈ থাম্বনেইলটো আছিলে, ঠিক আছে। অফিচিয়েল চিলেবাছ, এক্সাম পেটাৰ্ণ, চিলেকশ্যন প্ৰচিডিয়াৰ, মাৰ্কিং ছিষ্টেম, কাট অফ মাৰ্কছ, নিগেটিভ মাৰ্কিং, ঠিক আছে, সেইখিনি বস্তু গোটেইখিনি বনাইছিলোঁ ইয়াতে। টেণ্টেটিভ ৰিটেন এক্সাম ডেটৰ কথাও কৈছিলোঁ ইয়াতে। এই চিলেবাছৰ ভিডিঅ'টো আপোনালোকে চাব, ইয়াতে আপোনালোকে অফিচিয়েল চিলেবাছখন ডিছকাছ কৰিছোঁ, গোটেইখিনি বস্তু ছেকশ্যন ৱাইজ ডিছকাছ কৰি পেলাই মই আপোনালোকৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ। ইয়াত চালে আপোনালোকে অফিচিয়েল চিলেবাছখন পাই যাব। এতিয়া বৰ্তমান চিলেবাছ ৰিলিজ কৰালৈকে ৰৈ নাথাকিব, প্ৰিপেৰেশ্যন কৰি থাকক। আৰু ইয়াতে যদি মই কওঁ, এই কোৰ্চটোত এজ পাৰ যোনখন প্ৰিভিয়াছ ইয়াৰৰ চিলেবাছ আছিলে মোৰলেছ একেই থাকিব চিলেবাছ। ইয়াতে গোটেইখিনি বস্তু ইনক্লুডেড আছে, বেংকিং, ফাইনেন্সিয়েল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, জেনেৰেল নলেজ, ইংলিছ, মেথছ, এপ্টিটিউড, ৰিজনিং, গোটেইবিলাক বস্তু ইয়াতে ইনক্লুডেড আছে। গোটেইখিনি 400 ৰুপিছত এভেইলেবল আছে। আৰু যোনখিনি মেথছ, এপ্টিটিউড, ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব। বেংকিং আৰু ফাইনেন্সিয়েল এৱাৰনেছত আপোনালোকে এক্সপ্লেনেশ্যনো পাই যাব পইণ্ট ৱাইজ, আৰু লগতে আপোনালোকে তাতে কি বুলি কয় MCQজো পাই যাব, ঠিক আছে, উইথ এনচাৰ কিজ। গোটেইবিলাক বস্তু এভেইলেবল আছে 400 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা 31 মে'ত আছে। কোনোবাই যদি ল'ব বিচাৰে ষ্টাডি মেটেৰিয়েলছ ল'ব পাৰে, 350 ৰুপিছত এভেইলেবল আছে 9706557851, ঠিক আছে। বাকী ষ্টাডি মেটেৰিয়েলছবিলাকৰ কথা শেষৰ ফালে ক'ম, এতিয়া বৰ্তমান ভিডিঅ'টোৰ মেইন টপিকলৈ যাওঁ। চ' ইয়াতে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ এইটো বছৰ 2026ৰ টেণ্টেটিভ এক্সাম ডেটটো জানিবৰ কাৰণে আমি 2024ৰ অকণমান পাষ্টলৈ যাব লাগিব, লাষ্ট টাইম কেনেকুৱা ধৰণৰকৈ কি হৈছিলে। চ' লাষ্ট টাইম যদি চাই তেনেহ'লে নটিফিকেশ্যন এডভাৰটাইজমেণ্ট ওলাইছিলে, নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট পাব্লিছ কৰিছিলে 24 জানুৱাৰী 2024ত, ঠিক আছে, 24 জানুৱাৰীত। আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 29 জানুৱাৰী 2024, 29 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছিলে। আৰু অনলাইন এপ্লিকেশ্যন এণ্ড হৈছিলে 13 ফেব্ৰুৱাৰী 2024, ঠিক আছে। অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট আছিলে 13 ফেব্ৰুৱাৰী 2024 বৰ্ষ। আৰু চিলেবাছ তেওঁলোকে পাব্লিছ কৰিছিলে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ 13 দিনৰ পাছতে 26 ফেব্ৰুৱাৰী 2024ত, ঠিক আছে। অনলাইন এপ্লিকেশ্যন এণ্ড ডেট 13 ফেব্ৰুৱাৰী, এপ্ৰিল নহয়, 4 ফেব্ৰুৱাৰী। আৰু চিলেবাছ পাব্লিছ কৰিছিলে 13 দিনৰ পাছত 26 ফেব্ৰুৱাৰী 2024, 26 ফেব্ৰুৱাৰী 2024ত তেওঁলোকে চিলেবাছ পাব্লিছ কৰিছিলে। এইটো এছিষ্টেণ্টৰ এডভাৰটাইজমেণ্টে আছিলে। তাৰপিছত এক্সাম ডেট স্কেডুল কৰিছিলে 21 এপ্ৰিল 2024। চ' চিলেবাছ পাব্লিছ কৰাৰ পৰা এক্সাম ডেটৰ স্কেডুলৰলৈকে যদি আমি চাওঁ তেতিয়ালৈকে সেই সময়ছোৱাত 55-56 ডেইজ তেওঁলোকে দিছিলে ইয়াত, ঠিক আছে। কিন্তু সেই যোনটো এক্সাম ডেট স্কেডুল কৰিছিলে সেইটো পষ্টপন কৰা হৈছিলে, কিবা কাৰণত তেওঁলোকৰ পষ্টপন হৈছিলে। পষ্টপনমেণ্টৰ নটিছো দিছিলে, কিবা আনফৰ্চিন চাৰ্কুমষ্টেঞ্চেছৰ কাৰণে পষ্টপন কৰিছিলে। হয়তো সদায় তেনেকুৱা ধৰণৰকৈ পষ্টপনমেণ্ট নহয়, সেইটো পষ্টপন হৈ পেলাই লাষ্টত জুনলৈ গুচি গ'ল, জুনৰ 23লৈকে গুচি গ'ল, মানে 2 মাহ বেক হৈ গ'ল, ঠিক আছে। 2024 চনৰ যোনটো কি বুলি কয় এছিষ্টেণ্টৰ এক্সাম আছিলে, জুনলৈকে এক্সামটো পষ্টপন কৰা হৈছিলে, মানে এপ্ৰিল 21ৰ পৰা জুনৰ 23 তাৰিখলৈকে অলমষ্ট দুমাহতকৈ 2-3 দিনমান বেছি হ'ব। চ' 2 মাহ ইয়াতে পষ্টপন কৰা হৈছিলে ডেটটো, ঠিক আছে। এক্সাম ডেটটো পষ্টপন কৰি এনেকুৱা হ'ল। আৰু এইবাৰ যদি আমি এছিষ্টেণ্টৰ ৰিক্ৰুইটমেণ্টটো চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব এইবাৰ এপেক্স বেংক এছিষ্টেণ্টৰ এইবাৰ যদি এপেক্স বেংক এছিষ্টেণ্টৰ 2026ৰ যদি চাওঁ তেতিয়াহ'লে নটিফিকেশ্যন এডভাৰটাইজমেণ্ট তেওঁলোকে ৰিলিজ কৰিছিলে 9 মাৰ্চ 2026, 9 মাৰ্চত ৰিলিজ কৰিছিলে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে 20 মাৰ্চ 2026, ঠিক আছে। 20 মাৰ্চৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিলে আৰু এপ্ৰিলৰ 19 তাৰিখলৈকে তেওঁলোকে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট দিছিলে। আৰু চিলেবাছৰ পাব্লিকেশ্যনৰ যদি ডেটটো কওঁ তেতিয়াহ'লে চিলেবাছ পাব্লিছ আপোনালোকে মে' মাহতে, এইটো মাহতে পাই যাব চিলেবাছ। এইটো মাহৰ চিলেবাছ মানে চিলেবাছ দিব হ'লে কোনো মে' মাহৰ 2nd, 3rd উইক বা এইটো
এইটো সপ্তাহটো দি দিব পাৰে আজিতো 4 তাৰিখ হ'লে ইলেকশ্যনৰ কাউণ্টিং হৈ আছে ভোটিঙৰ বাকী মে মাহৰ ভিতৰতে আপোনালোকে চিলেবাছ পাই যাব আৰু মে'ত যদি চিলেবাছ আহি যায় তেতিয়াহ'লে আমি যদি লাষ্ট ইয়েৰ ট্ৰেণ্ডটো যদি চাওঁ 50 দিন 60 দিন যদি দিয়ে তেতিয়াহ'লে মে'ৰ পৰা জুন জুনৰ পৰা জুলাই চ' 60 ডেইজ যদি মিনিমামো দিয়ে তেতিয়াও জুলাই এণ্ডত পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে ঠিক আছে চ' এনেকুৱা ধৰণৰকৈ প্ৰিপেৰেশ্যন কৰক যে জুলাই এণ্ডিঙৰ ফালে পৰীক্ষা পাতিব এপেক্স বেংকে তেনেকুৱা ধৰণৰকৈ কৰক কাৰণ লাষ্ট টাইম পষ্টপন হৈছিল কাৰণে জুনলৈকে হৈ গৈছিলে এপ্ৰিলৰ পৰা কিন্তু এবাৰ হয়তো পষ্টপন নহ'ব পাৰে সদায়তো পষ্টপনমেণ্টৰ চান্সেছ নাথাকে কিন্তু আপোনালোকে এটা টাৰ্গেট ল'ব লাগিব আৰু আপোনালোকক মই টাৰ্গেটটো ছেট কৰিবৰ কাৰণে এই টেণ্টেটিভ এক্সাম ডেটটো ক'লোঁ চ' আপোনালোকে সুধি আছিলে যে টেণ্টেটিভ এক্সাম ডেট কেনেকুৱা হয় তেতিয়া টেণ্টেটিভ এক্সাম ডেটটো গম পালে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাত সহায় হয় যদি এক্সাম ডেটৰ কথা গম নাপায় তেতিয়াহ'লে প্ৰিপেৰেশ্যনত অলপ ঢিলা হৈ যায় বস্তুটো লুজ হৈ যায় আৰু চ' সেইটো কাৰণে আপোনালোকে অলপ বেছিকৈ যদি প্ৰিপেৰেশ্যন এইটো টাইমত যদি ভালকৈ চিৰিয়াছলি নলয় পৰীক্ষা পটককৈ স্কেডুল কৰাৰ পিছত আপোনালোকৰ প্ৰব্লেম হৈ যাব আৰু চিলেবাছ পাব্লিছ কৰালে ৰৈ নাথাকিব চিলেবাছৰ যোনখন লাষ্ট ইয়েৰ চিলেবাছ আছিলে সেইখনে ফ'ল' কৰক মই অলৰেডি চিলেবাছৰ ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো চাই ল'ব আৰু চিলেবাছৰ মতে ফ'ল' কৰক আৰু এপেক্স বেংক এছিষ্টেণ্টৰ এটা প্লেলিষ্ট ক্ৰিয়েট কৰি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ সেই ডেছক্ৰিপশ্যনত গ'লে এই চিলেবাছখন পাই যাব চিলেবাছ ৰিলেটেড ভিডিঅ'টো পাই যাব এইখন ভালকৈ চাই ল'ব ইয়াত ধুনীয়াকৈ এক্সপ্লেইন কৰিছোঁ ঠিক আছে তাৰপিছত আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিব আৰু এইবাৰ যদি চাওঁ টেণ্টেটিভ এক্সাম ডেট জুলাই এণ্ড ঠিক আছে জুলাই এণ্ডত পৰীক্ষা হ'ব বুলি প্ৰিপেৰেশ্যন কৰি থাকোঁ তাতকৈ বেছি দেৰি হ'লেতো আপোনালোকৰ কাৰণে ভাল অলপ টাইম পাব কিন্তু তথাপিতো দেৰি হ'ব বুলি ভাবি নল'ব জুলাই এণ্ডত পৰীক্ষা হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ঠিক আছে বহুত বেছি আছে মানে কি মই এতিয়া অফিচিয়েল চ'ৰ্চৰ পৰা নকওঁ কিন্তু এপেক্স বেংকৰ মই কাৰোবাক অলপ এজন দুজন মানুহক চিনি পাওঁ ঠিক আছে তেওঁলোকে কোৱা মতে জুলাই মাহত পৰীক্ষাৰ পাতাৰ সম্ভাৱনা বহুত বেছি আছে এইটো অফিচিয়েল নহয় অফিচিয়েল চ'ৰ্চৰে আনঅফিচিয়েল ইনফৰমেশ্যন হয় চ' সেইটো কাৰণে টেণ্টেটিভ ৰিজাল্ট ডেট জুলাই বুলি ধৰি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰক ঠিক আছে এইটোৱে হৈ গ'ল আপোনালোকৰ টেণ্টেটিভ ডেট আৰু লগতে আপোনালোকক মই ক'লোৱে এপেক্স বেংকৰ এছিষ্টেণ্টৰ কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত ল'ব পাৰে ইয়াতে PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত বাকী মেথছ এপ্টিটিউড ৰিজনিং বেংকিং ফাইনেন্সিয়েল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে এক্সপ্লেনেশ্যনো পাই যাব ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু ইনক্লুডেড থাকিব বাকী গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 আৰু DSS DME গ্ৰেড 3 নন টেকনিকেলৰ তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত আপোনালোকে ল'ব পাৰে কাৰণ DSSৰ যোনটো 191 পষ্টৰ কাৰণে পৰীক্ষা আছিলে সেইটো হয়তো জুনত কণ্ডাক্ট কৰি দিব পাৰে বহুত দিন হৈ গ'ল ঠিক আছে লাষ্ট ইয়েৰতে ওলাইছিলে এতিয়া 6 মাহ অলৰেডি হৈ গ'ল 6 মাহতকৈ বেছি হৈ গ'ল 7 মাহ হৈ গ'ল চ' পৰীক্ষা পাতাৰ সম্ভাৱনা টাইম আহি গৈছে আজিতো ইলেকশ্যনৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব ইলেকশ্যনৰ ৰিজাল্টৰ পিছতে আপোনালোকে বেক টু বেক বহুত এক্সামছ এক্সপেক্ট কৰিব পাৰে চ' এইটো কাৰণে আৰু DMEৰ পষ্টটো ওলাব বুলি শুনিছোঁ এইটো বছৰতে ঠিক আছে DMEৰ পষ্টটো ওলাব DSS আৰু DMEৰ এক্সাম পেটাৰ্ণ চিলেবাছ একেই থাকে চ' যিকোনো এটা কোৰ্চ মেটেৰিয়েলছ ল'লে হ'ল এতিয়া যদি আপোনালোকে DSSৰ কোৰ্চটো লৈ থয় DMEৰ কাৰণে আকৌ কোৰ্চ নল'লেও হ'ব আৰু লগতে DSS DME তিনিখন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ কি 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে আৰু ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটাৰ্ছ পাই যাব লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো পাই যাব বহুতখিনি কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিজ ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি কম্পিটিটিভ এক্সামছ সেইখিনিৰ কাৰণে ইয়াতে ষ্টাডি মেটাৰ্ছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছ 2025 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 250ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আৰু APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব প্ৰত্যেক মাহে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই কিবা মোৰ পৰা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটাও কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল
এপ্লিকেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গ'লে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লাইক কি বুলি কয় চিলেবাছ এক্সাম পেটাৰ্ণ লগতে চেলাৰী কেৰিয়াৰ প্ৰগ্ৰেশ্যন ৱৰ্ক প্ৰফাইল সেইবিলাকৰ ওপৰত ভিডিঅ' অলৰেডি সেই প্লেলিষ্টত আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টটো চেক কৰিলে হৈ গ'ল আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম